हेलो नमस्कार मोर नाम सामिउद्दीन आहमेद और मैं आज क्लास 10 सेवा बोर्डर साइंस पढ़ाबले स्टार्ट दिम। सो आज मैं प्रथम तो चैप्टार पोहर प्रतिफलन और प्रतिहरण तार स्टार्ट दिम। आज बेसिकली ये इंट्रोडक्शन लेक्चर हम तार लाहे लाहे एटा दी जाम। तो भिडिओ स्टार्ट करूँ। तो आमार लेसन तो नाम है पोहर प्रतिफलन और प्रतिहरण। लेसन तो स्टार्ट करार आगते मैं प्रथम आमी जानिलो साइंसर आमी कोनटो पार्टत पढ़ी आसो कोनटो माने आमी जानिब লাগিব न आमी साइंसर कोनटो विषय पढ़ी आसो बा कोनटो हेरि पार्ट पढ़ी आसो कारण साइंस तो बहुत डांगर साइंस तार मजर आमी कोनटो पार्ट बा पढ़ी आसो। तो प्रथम आमी हेतु चाइ लওঁ। इतना हल साइंस आमार एखन साइंस साइंसत मेनलि तीनटा भाग आछे पदार्थ विज्ञान तारपरा आहिले रसायन विज्ञान तारपरा आहिले जीव विज्ञान। साइंसर ये तीनटा भाग আছে যাক ইংলিশত আমি পদার্থ বিজ্ঞানক ফিজিক্স বুলি কওঁ, रसायन विज्ञानक केमिस्ट्री और जीव विज्ञानक बायोलॉजी। बहुत स्टूडेंट एनेकुवा आछे जे नेকি आमी कोनটো चैप्टार पढिছো कोनটো पार्टर হয় हेतुৱে ধৰিব নোৱাৰে। সেইবাবে মই প্ৰথমতে তোমালোকক দেখাই দিব বিচাৰিছো যে আমি পঢ়ি থকা চেপ্টাৰটো পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এইটো হৈছে পদাৰ্থ বিজ্ঞানৰ পাৰ্ট। তো মই ইয়াত পদাৰ্থ বিজ্ঞানৰ পাৰ্ট এতিয়া পদাৰ্থ বিজ্ঞানৰো কেইবাটাও পাৰ্ট আছে। यार केबाटाও पार्ट আছে। प्रथम पार्ट है मेकानिक्स। मेकानिक्स जी आम इतना क्लास 10 चैप्टार मेकानिक्सर एटाও चैप्टार ना 9 आछिल तुम्हारे सके मन आछे तुम्हारे ये गति काक बोले बेग काक बोले एबुर आछिले तारपिছত यूनिफॉर्म वेलोसिटी तारपरा एबुर आछिले तारपिছত केटामान तीनटा फर्मुला आछिले S equal to U plus AT तारपरा आछिले V square equal minus U square equal to twice AS sorry ये V equal to U plus AT आछिले और यात आछिले और S equal to UT plus half AT square এইটা ফর্মুলা তোমালোকে পাইছিলা। এইখিনি আছিল মেকানিক্স যেটো আমাৰ ক্লাস 10 মেকানিক্সৰ ওপৰত একো নাই এতিয়া নাই তোমালোকে ফার্স্ট ইয়াৰ যেতিয়া পাবা তেতিয়া আকৌ মেকানিক্সৰ ওপৰত থাকিবা মেকানিক্সৰ ওপৰত থাকিব লেসন ফার্স্ট ইয়াৰ বহুত আছে মেকানিক্স। তো সেকেন্ড পার্টটো আহিছে ইলেক্ট্ৰোস্ট্যাটিক্স ইয়াত ম্যাগনেটিজমো থাকে ম্যাগনেটিজম একেলগে ধৰিব পাৰি। এই পার্ट आमार चैप्टार आछे किन्तु आमार चैप्टार आछे एटा चैप्टार आछे आमार विद्युत और एटा चैप्टार आछे विद्युत यार चुम्बकीय क्रिया नि किबा आछिले एनेकुवा आछिले चैप्टारर नाम एटु आछे। थर्ड कैटेगरी तो आछे आमार फ्लुइड्स
এই ফ্লুইডছত আমাৰ এতিয়ালৈকে আমি এটাও চেপ্টাৰ পোৱা নাই, এইটো আমি ফাৰ্ষ্ট ইয়েৰত পাম ফ্লুইডছৰ ওপৰত। তাৰপিছত আহিলে থাৰ্মোডাইনামিক্স। থাৰ্মোডাইনামিক্সৰ ওপৰতো আমি একো পোৱা নাই এতিয়ালৈকে, ক্লাছ 10 লৈকে আমি পিছলৈ পাম, ফাৰ্ষ্ট ইয়েৰত পাম। আৰু লাষ্ট ভাগটো হৈছে অপটিক্স। এই অপটিক্সতে এই লেচনটো পৰে, পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন লেচনটো আমাৰ অপটিক্সতে পৰে, যাক আমি অসমীয়াত কি বুলি কওঁ, আলোক বিজ্ঞান। আলোক বিজ্ঞান, আলোক বিজ্ঞান তোমালোকে দেখি পাইছে চাগে, সেয়া আলোক বিজ্ঞান বুলি কয়। বহুতে হয়তো চাগে ভাবি আছে দাদাৰ হাতত এইটো কিনো, কি লগাই আছে। তো এইটো মই মোহাৰিবলৈ ইউজ কৰিছোঁ, ডাষ্টাৰ ইউজ নকৰোঁ, ডাষ্টাৰ মোহাৰিবলৈ অলপ দিগদাৰ হয়। আৰু এটা কথা, তোমালোকে মোক কমেণ্ট চমেণ্ট কৰিলে বা কিবা এনেকুৱা মাতিলে দাদা বুলি সম্বোধন কৰিবা, ছাৰ হ'বলগীয়া, ছাৰ মাতিব পৰা যোগ্যতা অহা নাই চাগে মোৰ, তো তোমালোকে মোক দাদা বুলি সম্বোধন কৰিবা। তো এতিয়া আমি এই অপটিক্সত চাওঁ। অপটিক্সৰো আমাৰ দুটা ভাগ আছে। অপটিক্সৰো আমি মেইন অপটিক্স ক'লে এই পদাৰ্থ বিজ্ঞানৰ আমি দেখিলোঁ এইকেইটা পাৰ্ট আছে, এই পাৰ্টৰ ভিতৰত আমাৰ এই অপটিক্সত পৰে আমাৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন। কিন্তু অপটিক্সৰো মেইন এটা ভাগ আছে। এইখিনি যদিও ইম্পৰ্টেণ্ট নহয়, কিতাপত থিয়ৰী নাই, এনেকুৱা পঢ়াব নালাগে, কিন্তু মই তোমালোকক বুজিবৰ কাৰণে এইটো কৈ আছোঁ। তোমালোকে নোট কৰি ৰাখিব পাৰা, নাৰাখিলেও একো নাই, এতিয়ালৈকে লেচনটো ষ্টাৰ্ট হোৱা নাই, কিন্তু তোমালোকে বুজিব পাৰিলে মই কৈ আছোঁ। অপটিক্স বা আলোক বিজ্ঞান। আৰু এটা কথা, মোৰ আখৰ এনেও ভাল নহয় ইমান, তাতে বৰ্ডটো শ্লিপ কৰিছে, দেখোঁতে মই এইটো প্ৰেক্টিছ নাই আগৰ পৰা। চ' তোমালোকে অলপ মেনেজ কৰি ল'বা। আৰু মই আজি যিখিনি পঢ়াম তাৰ সেইখিনি PDF তোমালোকক দি দিম, ডেছক্ৰিপশ্যনত থাকিব, তোমালোকে ডাউনলোড কৰিব পাৰিবা। আজি নহ'লেও 2 দিন পিছত হ'লেও পাবা। চ' এতিয়া আলোক বিজ্ঞানৰ বা অপটিক্সৰ দুটা পাৰ্ট থাকে। এটা হৈছে জিঅ'মেট্ৰিকেল অপটিক্স। জিঅ'মেট্ৰিকেল অপটিক্স আৰু এটা হৈছে ৱেব অপটিক্স। কিছুমান জেগাত এক ফিজিকেল অপটিক্স বুলিও পায়, এইটো ইমান প্ৰচলিত নহয় যদিও মই লিখি দিছোঁ। এতিয়া এই জিঅ'মেট্ৰিকেল অপটিক্সক অসমীয়াত কয়, কি বুলি কয় অসমীয়াত? জিঅ'মেট্ৰিক আলোক বিজ্ঞান। আলোক বিজ্ঞান আৰু ৱেব অপটিক্সক বা ফিজিকেল অপটিক্সক এইটোক কয় ভৌতিক আলোক বিজ্ঞান। এতিয়া আমি আলোক বিজ্ঞান পাই আছোঁ। আলোক বিজ্ঞাননো কি? এই আলোক বিজ্ঞান বা অপটিক্স এইটো কি বুলি কয়? এতিয়া আলোক বিজ্ঞান হৈছে মানে আমি পদাৰ্থ বিজ্ঞানৰ যিটো শাখাত পোহৰৰ ধৰ্ম, প্ৰকৃতি এইবোৰৰ ওপৰত মানে পঢ়োঁ, বা উৎস ক'ৰ পৰা আহিছে এইবোৰৰ ওপৰত যিটো ষ্টাডি কৰোঁ বা পঢ়োঁ, সেইটোকে কোৱা হৈছে এই আলোক বিজ্ঞান। আৰু আমাৰ যোনটো চেপ্টাৰ আছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন, এইটো এই জিঅ'মেট্ৰিকেল অপটিক্স বা জিঅ'মেট্ৰি আলোক বিজ্ঞানৰ অন্তৰ্গত হয়। এতিয়া মেইন কথাটো হ'ল জিঅ'মেট্ৰিকেল অপটিক্স আৰু এই ৱেব অপটিক্স বা ভৌতিক আলোক বিজ্ঞান বা জিঅ'মেট্ৰিক আলোক বিজ্ঞানৰ মানে ডিফাৰেঞ্চটো কি? তো ডিফাৰেঞ্চটো এইটোৱে যে জিঅ'মেট্ৰিক আলোক বিজ্ঞানত তোমালোকৰ কি হয়, তোমালোকৰ পোহৰৰ গতি সৰল ৰৈখিক বুলি কোৱা হয়, পোহৰ মানে ষ্ট্ৰেইট লাইনত যায় বুলি কোৱা হয়।
আৰু যিটো ৱেভ অপটিক্স আছে এইটোত কিন্তু কয় যে পোহৰ মানে বিস্তৃত আকাৰত যায়, মানে এনেকুৱা তৰংগ হিচাপে যায়। তৰংগ যেনেকৈ তোমালোকে ধৰি লোৱা ৱেভ তৰংগ, তো তোমালোকে এটা এক্সাম্পল দিছোঁ, যেনিবা তোমালোকে এটা পুখুৰীত তোমালোকে লদি এটা মাৰিলা, তো লদি মৰাৰ লগে লগে কি হ'ব, তাৰ যোনডোখৰত লদিটো পৰিব পানীডোখৰত, সেইডোখৰৰ পৰা এনেকৈ ৰাউণ্ডকৈ যিটো ৱেভ টাইপৰ ওলাই আহে এনেকুৱাকৈ, সেইটো তোমালোকৰ এই মানে এই তৰংগ আকাৰে প্ৰসাৰিত হয় বুলি কৈছে। চ' সেই ভৌতিক বিজ্ঞানত বা ৱেভ অপটিক্সত তোমালোকৰ সেই তৰংগ আকাৰে যোৱা গতিটোৰ ওপৰত, পোহৰৰ সেই গতিটোৰ ওপৰত তোমালোকৰ ডিছকাছ বা পঢ়োৱা হয়, যিটো তোমালোকৰ ক্লাছ 10ত নাই, এইটো তোমালোকে 12ত পাবা। আৰু এইটো পাবা জমেট্ৰিকেল অপটিক্সৰ বিষয়ে তোমালোকে একদম বেছিকৈ পাবা, তোমালোকে ক্লাছ 12ত পাবা। আগত 11ত আছিলে দুটাই, ৱেভ অপটিক্স আৰু জমেট্ৰিকেল অপটিক্স, কিন্তু এতিয়া 12লৈ লৈ যোৱা হ'ল। চ' এইকেইটা তোমালোকে আকৌ 12ত পঢ়িব পাৰিবা। এতিয়া আমাৰ এই জমেট্ৰিকেল অপটিক্সৰ কথাত আমি পঢ়িম, এই যিটো আমাৰ পোহৰৰ প্ৰতিফলন আছে, প্ৰতিফলন বা প্ৰতিহৰণ, তো তাৰ ওপৰত এতিয়া লেকচাৰটো ষ্টাৰ্ট কৰিম। এতিয়া আমাৰ মেইন লেকচাৰটোলৈ আহোঁ। আমাৰ লেচনটোৰ ওপৰত আমাৰ যি টপিক আছে, চ' আমাৰ ইয়াত আমি পোহৰৰ যোনটো জমেট্ৰিকেল অপটিক্সত পঢ়িম বা জ্যামিতিক আলোক বিজ্ঞানত পঢ়িম, তাত হ'ব পোহৰৰ আমি তাত ৰশ্মি দেখাব লাগিব। তাত পোহৰৰ ৰশ্মি আঁকি পিনে তাৰ যোনটো সৰলৰেখাত যায় নে কেনেকুৱাকৈ যায় সেইটো আমি দেখাব লাগিব। তো তাৰ ওপৰত আমি ৰশ্মি আমাৰ তাৰ তিনি প্ৰকাৰৰ থাকে। এটা হৈছে সমান্তৰাল ৰশ্মি, 1 নম্বৰ ৰশ্মিৰ প্ৰকাৰ তাত থাকিব। ৰশ্মিৰ প্ৰকাৰ, আৰু ইয়াত কি হয়, তোমালোকে এৰ' মাৰ্কবোৰ পূৰা দেখাব লাগিব, কাৰণ এৰ' মাৰ্ক নেদেখালে মানে তোমালোকে মাৰ্কছ নোপোৱা। তোমালোকে গোটেই হেৰিটো কৰি দিলা বোলে, তোমালোকে ৰশ্মিৰ আঁকি দিলা, তাৰপিছত তাত ডায়েগ্ৰাম আঁকি দিলা বোলে, আৰু বোলে তোমালোকে ৰেখা দিয়াই নাই, চিহ্নকেইটা দিয়া নাই, তোমালোকে মাৰ্ক নোপোৱা, তোমালোকক কাটি দিয়া হ'ব। সেইটো কাৰণে ইয়াত মোষ্ট ইম্পৰ্টেণ্ট দুয়োটাই কাৰচিনকেইডাল আঁকোতে নামত কাৰচিনকেইডাল মনত দিবলৈ পাহৰিব নালাগে। তো ৰশ্মিৰ প্ৰকাৰ কেইটা থাকিব, প্ৰথমত হ'ল সমান্তৰাল ৰশ্মি, সমান্তৰাল ৰশ্মি বা পেৰেলেল, ইংলিছত কয় পেৰেলেল। শুনিছা তোমালোকে? সমান্তৰালটো এনেকুৱা, এইটো এটা ৰশ্মি, কাৰচিন দিলোঁ মই, ইয়াৰ মাজৰ গেপকেইটা সমান হ'ব, সমান্তৰাল ৰশ্মি সেইটো থাকে। ছেকেণ্ড হ'ল অপহাৰী ৰশ্মি, ছেকেণ্ড তোমালোকৰ হ'ল অপহাৰী হৈছে অপহাৰী ৰশ্মি, ইংলিছত ডাইভাৰ্জিং ৰে বুলিও কওঁ ইংলিছত। তো ডাইভাৰ্জিং ৰেবোৰ কেনেকুৱা হয়, এইটো যেনিবা তোমালোকে এনেকুৱা ৰেকেইডাল গৈছে, ডাইভাৰ্জিং মানে এই অপহাৰীকেইটা ভিতৰলৈ সোমাই আহিব, তাৰ ৰেকেইডাল ভিতৰলৈ আহিব। ঠিক তেনেদৰে এটা থাকে, এটা লিখোঁ অভিহাৰী। অভিহাৰী ৰশ্মি, ইয়াত অভিহাৰী ৰশ্মিত এইকেইটা মোহাৰি দিছোঁ, তোমালোকে চাগে নোট ডাউন কৰিলা, নকৰিলেও তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি আগৰ পৰা ৰখাই মেলি তোমালোকে কৰিব পাৰিবা। অভিহাৰী ৰশ্মিটো কেনেকুৱা হয়, এতিয়া যেনিবা ৰশ্মিকেইডাল এনেকুৱাকৈ গৈছে, তো অভিহাৰী ৰশ্মিকেইটা এনেকুৱা যাব। অভিহাৰী অপহাৰী ডিফাৰেঞ্চ, ইয়াত এইটো কনভাৰ্জিং বুলি কয়, ৰে। অভিহাৰীবোৰ এটা মনত ৰাখিবা তোমালোকে, অভিহাৰী ৰেজবোৰ এনেকুৱাকৈ যায়, অভিহাৰী ৰশ্মি বা ৰে এনেকুৱাকৈ যায়, আৰু অপহাৰীবোৰ এইটো যেনিবা এনেকৈ, অপহাৰীবোৰ ভিতৰলৈ সোমাই আহিব। এইটো মনত ৰাখিবা তোমালোকে, ডিফাৰেঞ্চটো তোমালোকে পাহৰি নাযাবা, কাৰণ অভিহাৰী এইটো অপহাৰী পিছতো আহিব, অৱতল দাপনৰ ক্ষেত্ৰত আহিব। তোমালোকে এইটো পূৰা ভালকৈ মনত ৰাখিবা। এতিয়া আহিলে আমাৰ
পোহৰৰ প্ৰতিফলন পোহৰৰ প্ৰতিফলন কি? পোহৰৰ প্ৰতিফলন হৈছে পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিৰ তলত আপতিত হ'লে পোহৰৰ আপতিত পোহৰৰ কিছু অংশ মানে কি হয় আপতিত পোহৰৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ উভতি যায় হেতুকে আমি পোহৰৰ প্ৰতিফলন বুলি কওঁ পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত আপতিত হ'লে পোহৰৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ উভতি যায় আৰু এই পৰিঘটনাকে আমি পোহৰৰ প্ৰতিফলন বুলি কওঁ পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিৰ তলত আপতিত হ'লে পোহৰৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ উভতি যায় তেতিয়া কি হয় এই পৰিঘটনাটো হয় পোহৰৰ প্ৰতিফলন হয় পোহৰৰ প্ৰতিফলনৰ ডেফিনেশ্যন দিলোঁ যে পোহৰৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিত যেতিয়া আপতিত হয় তেতিয়া আপতিত ৰশ্মিৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ যায়গৈ তেতিয়া পোহৰৰ প্ৰতিফলন হয় তো মই এইটো ডেফিনেশ্যনটো দিলোঁ দিয়াৰ পিছত এতিয়া তোমালোকক দেখাম যে আচলতে পৰিঘটনাটো হৈ আছেনো কেনেকুৱা আঁকি পিনে দেখাম তোমালোকক এখন সমতল দাপোন এখন সমতল দাপোন আৰু এইটো হৈছে তোমালোকৰ অভিলম্ব বা নৰ্মেল অসমীয়াত অভিলম্ব কয় আৰু ইংলিছত নৰ্মেল তো অভিলম্ব এতিয়া যেতিয়া ইয়াত এটা ৰশ্মি আপতিত হ'ব আপতিত হয় তেতিয়া কি হ'ব যিমানটো এংগেল ধৰি লোৱা এইটো বোলে 30 ডিগ্ৰী বুলি ধৰি লোৱা এতিয়া সিমানটো এংগেলতে আকৌ বাউন্স বেক হৈ গুচি যাব প্ৰতিফলিত হৈ গুচি যাব এইটো প্ৰতিফলিত হৈ গুচি যাব ইয়াত যদি 30 ডিগ্ৰী এংগেলত আহিছে এইটো 30 ডিগ্ৰী এংগেল হৈ যাব ধৰি লোৱা এইটো এংগেল এইটো মই এক্সাম্পল দিবলৈ 30 গ'লোঁ এইটো ধৰি লোৱা এংগেল আই আৰু এইটো ধৰি লোৱা এংগেল আৰ যেতিয়া ইয়াত পৰিব সমতল দাপোনৰ ইয়াত যিটো এংগেলত পৰিব এতিয়া যেনিবা ধৰি লোৱা 20 ডিগ্ৰী এংগেলত পৰিলে ইফালে 20 ডিগ্ৰী এংগেলত আকৌ প্ৰতিফলিত হৈ গুচি যাব এইটো হ'ল এডাল ৰশ্মি মই ধৰি ললোঁ এইটো এ আৰু এইটো ইয়াত অ আৰু বি বোলে এই যোনডাল এ অ ৰশ্মি আছে এ অ ৰশ্মিডাল কি হ'ব আপতিত ৰশ্মি আৰু যোনটো অ বি আছে অ বি ৰশ্মি
এইটো হৈছে প্ৰতিফলিত ৰশ্মি। অভিৰশ্মিডাল প্ৰতিফলিত ৰশ্মি, এই ৰশ্মিডাল আপতিত ৰশ্মি। আৰু যোনটো আই, এই আই কোনডাল এইটো ক'ব এংগেল আই, এইটো হ'ব আপতন কোণ। আপতন কোণ। তোমালোকে অলপমান মোৰ আখৰকেইটা এডজাষ্ট কৰি ল'বা, বৰ বেছি ভাল নহয়। আৰু তাতে এয়া বৰ্ডখন শ্লিপ কৰিছে লিখোঁতে টাইমত আখৰকেইটা আৰু বেয়া হৈ গৈছে। আৰু এংগেল আৰ, এই এংগেল আৰডাল হ'ল, এংগেল আৰটো হ'ল প্ৰতিফলন কোণ। প্ৰতিফলন কোণ। যেতিয়া এডাল ৰশ্মি আহিব, ৰশ্মিডাল ইয়াত পৰিব, তেতিয়া সমান এংগেল যদি এংগেল আই দি পৰিছে, এই এংগেল আই আৰু এংগেল আৰটো সদায় সমান থাকিব। এই মানটো এংগেলৰে আকৌ পাৰ হৈ গুচি যাব। তো এইডোখৰত ইমানটো বুজিবলৈ আছিলে। আৰু এইডাল হ'ল, এইটো ধৰি লোৱা OM। তো OM কি হয়? অভিলম্ব, পাৰপেণ্ডিকুলাৰ, অভিলম্ব বা পাৰপেণ্ডিকুলাৰ। এতিয়া আমাৰ পোহৰৰ প্ৰতিফলনৰ দুটা ল আছে, ল বা সূত্ৰ আছে, সেইকেইটা আমি চাম। তোমালোকে যদি লিখি নাই হোৱা তেনেহ'লে প'জ কৰি কিনে লিখি ল'বা। মই এতিয়া সাৰি দিছোঁ। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ। মই ছাইডত পোহৰৰ প্ৰতিফলনৰ এইটো সৰুকৈ ছবিটো আঁকি লওঁ, বুজাবলৈ সুবিধা হ'ব। এইটো সদায় কোটেড থাকিব দেই, এফালে পোহৰটো পাৰ নহয়। চ' এইটো চিলভাৰ কোটেড হ'ব, তোমালোকে দেখিছে চাগে। আৰু এইটো হৈছে সমতল দাপোন। কিন্তু সমতল দাপোনৰ কথা পাতি আছোঁ। ইয়াত দেখিছে না সমতল হয়। এতিয়া আকৌ তোমালোকৰ গোলাকাৰ দাপোন থাকে, গোলাকাৰ দাপোনত এটা থাকে এনেকুৱা, এইটো উত্তল দাপোন। এনেকুৱা যোনটো থাকে উত্তল দাপোন, অৱতল দাপোন। এনেকুৱা উত্তল দাপোন থাকে, উত্তল দাপোন, অৱতল দাপোন থাকে। তো এইটো হৈছে সমতল দাপোন। সমতল দাপোনৰ উদাহৰণ তোমালোকে হেৰিত পাবা, এই আমাৰ আইনাখন যেনিবা, সেইটো হৈছে সমতল দাপোনৰ উদাহৰণ। এতিয়া মই ইয়াত আঁকি লৈছোঁ, এইটো আপতিত ৰশ্মি আহিছে এংগেল আই লৈ, এইটো আহিছে আপতিত ৰশ্মি, এইফালে গৈছে প্ৰতিফলিত ৰশ্মি এংগেল আৰ। চ' ইয়াত কি হৈছে, তোমালোকে এইটো ৰেডাল দিবলৈ নাপাহৰিবা। প্ৰথম সূত্ৰটো হৈছে ইয়াত আপতন কোণ। মই কৈছিলোঁ ন তোমালোকক, আপতন কোণ, এই যোনটো এংগেল অভিলম্ব আৰু এই আপতিত ৰশ্মিৰ মাজত যোনটো এংগেল থাকিব, সেইটোৱে হ'ব আপতন কোণ। মানে এই এংগেল আই যোনটো আছিলে সেইটোৱে, এইটো হ'ল অভিলম্ব। আপতন কোণ কাক ক'ব তোমালোকে যদি এনেই মনত ৰাখিবলৈ হয়, আপতন কোণ। আপতন কোণ কোনটো হ'ব? এই অভিলম্ব, এইডাল অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ যোনটো এংগেল হ'ব, যোনটো এংগেল, এই এংগেলটোক ক'ব আপতন কোণ। মই এনেই তোমালোকক ইংলিছতে কৈ দিছিলোঁ, এংগেল বিটুইন, তোমালোকে ইমানটো বুজি পাবা, ইংলিছ 10 পাইছা। এংগেল বিটুইন, ইংলিছত এইটো নকওঁ বাৰু তোমালোকক, এইটো এংগেল বিটুইন আপতিত ৰশ্মি, অলপ ইংলিছ অসমীয়া মিক্সেই কৰি দিছোঁ, আপতিত ৰশ্মি এণ্ড অভিলম্ব, সেইটোকে আপতন কোণ বুলি ক'ব। আৰু এইটো হ'ব প্ৰতিফলন কোণ। প্ৰতিফলন কোণত কি হ'ব?
এই এংগেল বিটুইন চেম থাকিব এংগেল বিটুইন আপতন কোণ আপতন কৈছোঁ অভিলম্ব আৰু প্ৰতিফলন কোণ এইটোৱে থাকিব। তো মনত ৰাখিবা এইটো হৈছে আপতন কোণ, এইটো হৈছে প্ৰতিফলন কোণ, পাহৰি নাযাবা। তো ইয়াত প্ৰথম উত্তৰটো হ'ব আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সমান। মই কৈছিলোঁ ন তোমালোকক এইটো যিমান এংগেলত আহিব, যেনিবা এইটো 20 ডিগ্ৰীত আহিলে 20 ডিগ্ৰী এংগেল কৰি আহিলে, তো এইফালেও যাতে টাইমত 20 ডিগ্ৰী কৰি আহিব, সেইটো কাৰণে সমান বুলি কৈছে। তো 1 নম্বৰ সূত্ৰ হ'ব আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সমান। 1 নম্বৰ সূত্ৰটো হৈছে এইটো। 2 নম্বৰ সূত্ৰটো হৈছে আপতিত ৰশ্মি, এইটো আপতিত ৰশ্মি মই কৈছিলোঁ তোমালোকক এংগেল আই আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি, এইটো হৈছে অভিলম্ব, এইটো অভিলম্ব। এই তিনিটা একেটা সমতলতে থাকিব। এইখন এইটো সমতল, তোমালোকে চাগে ভাবিছা এই সমতলটো এনেকুৱা এনেকুৱা বুলি কৈছে, এইটো মানে তোমালোকে ভাবিছা প্লেনটো এনেকুৱাকৈ ভাবিছা, কিন্তু আচলতে এনেকুৱা নহয়। আচলতে প্লেনটো এনেকুৱা থাকিব, এইখন এইটো প্লেন, এইটো প্লেনটো দেখিছা তো, এইটো এনেকুৱা প্লেন, ইফালে আহিব এনেকুৱাকৈ যাব। তোমালোকে এনেকুৱা ভাবিছা চাগে এই প্লেনটো এনেকুৱা দেখিছা যে এইটো কাৰণে এনেকুৱা এনেকুৱা ভাবি আছে, আচলতে এনেকুৱা নহয়। এই বৰ্ডখন দেখিছে ন, এই বৰ্ডখনৰ লিখা প্লেনটো আহিব। এনেকুৱা লাইটটো গ'ল, এয়া লাইটটো ধৰি লোৱা, এইটো এনেকুৱাকৈ গ'ল লাইটটো, ইয়াত গ'ল, ইয়াত ষ্ট্ৰাইক কৰিলে, ষ্ট্ৰাইক কৰাৰ লগে লগে আকৌ বাউন্স বেক হ'ব। যেনেকুৱা বলটো, ইয়াত মই বল এটা মাৰিলোঁ, বলটো গ'ল ইয়াত, ইয়াত গ'ল, ইয়াৰ পৰা কৈ যাব এইফালে যাব। তো এই প্লেনটো এনেকুৱা থাকিব, কিন্তু ইয়াত আমি এটা 2D কি আছোঁ, 2D থকাৰ কাৰণে বস্তুটো লাগিছে কি প্লেনটো এনেকুৱা এনেকুৱা আছে, এনেকুৱা হ'ব। তলত যদি মাৰে তেতিয়া এনেকুৱা যাব, তলত এনেকুৱা মাৰিলা ওপৰলৈ গ'ল তেতিয়া সেনেকুৱা হ'ব। এতিয়া যদি তোমালোকে বৰ্ডত কথা চোৱা, এখন বৰ্ডত তোমালোকে ইয়াৰ পৰা যদি বলটো মাৰিবা, বলটো এনেকুৱাকৈ গ'ল, যোৱাৰ লগে লগে ইয়াত ষ্ট্ৰাইক কৰিলে, ষ্ট্ৰাইক কৰাৰ লগে লগে কি হ'ব, বলটো এইফালে পাৰ হৈ যাবনো নোৱাৰে। তো সেনেকুৱা এই ৰশ্মিডালৰ ইয়াত কটেড কৰা আছে, এই যোনটো আমাৰ গ্লাছ থাকিব গ্লাছটো কটেড আছে, পিছফালেতো দেখা নাযায়। সেইটো কাৰণে ইয়ালৈকে যাব যেতিয়া আকৌ এনেকুৱা বাউন্স বেক কৰি ঘূৰি আহিব। প্লেন এইটো হয়, তোমালোকে এইটো প্লেন নাভাবিবা, প্লেন এইটো এই এনেকুৱা এই প্লেন দেখিছে ন, এইটো প্লেন। তো 2 নম্বৰ পইণ্টটো হ'ব আপতিত ৰশ্মি, আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব তিনিটা অভিলম্ব একেটা সমতলত থাকে। সমতল মানে প্লেন, এইখন প্লেন মানে এইখন সাৰফেস ধৰি লোৱা, এইটো প্লেন, এইখন সমতল, এই বৰ্ডখন এখন সমতল, সেইটোকে কৈছে সমতল, একেটা সমতলত থাকে। এইটো এই দুটাই পইণ্ট আছিলে। প্ৰথম পইণ্টটো হ'ল যে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সমান, মানে এইটো এংগেল আই ইকুৱেলছ টু এংগেল আৰ, এইটো হয়। এই পইণ্টটোৰ দ্বাৰা এইটো বুজাই আছে এংগেল আই ইকুৱেলছ টু এংগেল আৰ। তাৰপিছত ছেকেণ্ড পইণ্ট হৈছে আপতিত ৰশ্মি, এইটো আপতিত ৰশ্মি, তাৰপিছত প্ৰতিফলিত ৰশ্মি এইটো, আৰু অভিলম্ব, তিনিটা একেখন সমতলত আছে। এতিয়া যদি ইয়াৰ অভিলম্ব চোৱা, ইয়াৰ অভিলম্ব কি হ'ব, এই বৰ্ডখনৰ অভিলম্ব এইটো এনেকা চিধা গৈ আছে, এই অভিলম্ব। আৰু এইফালৰ পৰা লাইটটো গ'ল, ইয়াৰ পৰা গৈ পিনে এনেকৈ এইফালে ঘূৰি আহিলে প্ৰতিফলিত ৰশ্মি। তো এইটো কথা কোৱা আছে, আমি এই প্লেনটোৰ কথা চাব লাগিব, বুজিলা? ইমানটো আছে, মই আশা কৰিছোঁ তোমালোকে বুজিলা বুলি। নুবুজিলে আকৌ কমেণ্ট কৰিবা তোমালোকে কিবা নাই বুজা যদি, নেক্সট ভিডিঅ'ত মই ট্ৰাই কৰিম। চ' এতিয়া মই পোহৰৰ প্ৰতিফলনটো সূত্ৰ হৈ গ'ল। আমি এতিয়া চাম সমতল দাপোনৰ কথা চাই ল'ম। উত্তল দাপোন, অৱতল দাপোনৰ, গোলাকাৰ দাপোনৰ কথা চাম বাৰু, কিন্তু সমতল দাপোনটো অকণমানেই, সেইটো কাৰণে আমি আগতে এইটো চাই লওঁ। নেক্সট ভিডিঅ'ত মই ট্ৰাই কৰিম সেইটো। আজি সমতল দাপোনলৈকে পঢ়াম।
এটা সমতল দাপোন এইটোৱে হয় তোমালোকে যোনটো এতিয়া মই আঁকিলো সেইটো সমতল দাপোন হয় এইটো সমতল দাপোন কিন্তু এইটো যদি বুজিবলৈ দিগদাৰ হ'ব তোমালোকে বুজাবলৈ কাৰণ তোমালোকে উত্তল দাপোন এনেকা দেখিছিলা এনেকুৱা অৱতল দাপোন এনেকা দেখিছিলা তো এই বস্তুটো মই এনেকুৱা ষ্টাইলতে বনাব চেষ্টা কৰিম এইটো এনেকুৱাকৈ বনাই দিলোঁ এইখন এইটো অভিলম্ব বুলি ধৰি লোৱা এইটো এটা অভিলম্ব অভিলম্ব তো ইয়াত যেনিবা অবজেক্ট এটা আছে তোমালোকে অবজেক্ট মানে বা বস্তু এটা আছে ইয়াত ধৰি লোৱা ইয়াত মানুহ এটা আছে এতিয়া এইফালে যদি প্ৰথমত এইটো ৰশ্মি যায় সিধা সিধি যায় তেতিয়া এইটো কি হ'ব এইটো অভিলম্ব হিচাপে গৈ আছে মানে এইটো অভিলম্ব পেৰেলেলি আছে পেৰেলেল মানে সমান্তৰাল আছে এইটো অভিলম্ব আমি গম পাওঁ এতিয়া এই অবজেক্টটো এই মানুহজন এই বস্তুটোৰ যেটো লাইটটো যাব এটো যদি সিধা সিধি যায় এতিয়া আমি পাইছিলো যে যেতিয়া এটো সিধা সিধি যায় মই এটা কথা ক'বলৈ থাকি গ'ল যেতিয়া এইটো এতিয়া আমি ইয়াত ধৰিলো এংগেলটো এনেকুৱা গৈ আছে আপতিত ৰশ্মি এনেকুৱা আহিছে প্ৰতিফলিত ৰশ্মি এনেকুৱা গৈ আছে এতিয়াটো এনেকুৱা কেছ এটা হ'ব পাৰে এনেকা যাব পাৰে তেতিয়া এনেকা যাব মানে এনেকুৱাকে যাব এটা সময় এনেকুৱা হ'ব পাৰে এটো এনেকুৱা গৈ আছে এনেকুৱা গৈ যাব পাৰে এটা সময় এনেকুৱা হ'ব পাৰে একদম অভিলম্বৰ সিধা সিধি আহি আছে তেতিয়া কি হ'ব তেতিয়া এই অভিলম্বৰ সিধা সিধিয়ে বাউন্স বেক হৈ গুচি যাব তেতিয়া ইয়াত মই সাভাকে আঁকিব চেষ্টা কৰিম তেতিয়া কি হ'ব এইফালে যদি আহি আছে এইটো এংগেলটো এইফালে আহি আছে তেতিয়া এই এনেকা বেক বাউন্স বেক হৈ যাবগে এতিয়া একেই কথা এটো সমতল আছে এটো অভিলম্ব হ'ব আমি গম পাইছো কিন্তু ইয়াৰ প্যাৰেলেলি যদি এটা লাইন আঁকো এটো অভিলম্বই হ'ব ইয়াৰ প্যাৰেলেলি আঁকিলে এটো অভিলম্ব হ'ব তো ইয়াৰ পৰা যদি ৰশ্মিডাল যায় এই ৰশ্মিডাল গ'ল তেতিয়া কি হ'ব বাউন্স বেক হৈ আহি যাব আকৌ নিজে ঘূৰি আহি যাব এতিয়া সেকেন্ড কথাটো হ'ল আৰু এটা ৰশ্মি বলে গৈ আছে এটা ৰশ্মিয়ে কিটাও এটা মনত ৰাখিব লাগিব হঠাৎ এটা যদি প্ৰতিবিম্ব গঠিত হ'বলৈ হয় তেতিয়া সদায় দুডাল ৰশ্মিৰ প্ৰয়োজন হয় এডাল ৰশ্মিৰে কিটাও প্ৰতিবিম্ব গঠন হয় এতিয়া ইয়াত আছে লক্ষ্য বস্তু এটো আমাৰ লক্ষ্য বস্তু আমি ধৰি ললো লক্ষ্য বস্তুটোৰ নাম এবি লক্ষ্য বস্তু যেতিয়া এই প্ৰথম ৰশ্মিডাল গৈছে প্ৰথম ৰশ্মিডাল কি হৈছে আমাৰ যোনটো সমতল দাপোন আছে সমতল দাপোনৰ একদম পাৰপেন্ডিকুলাৰ বা এটো কি কয় অভিলম্ব হিচাপে গৈ আছে অভিলম্ব সমানে গৈ আছে প্যাৰেলেলি গৈ আছে সমান্তৰালভাৱে গৈ আছে গতিকে এটো যেতিয়া যাব তেতিয়া আকৌ একেটা ৰাস্তাৰে ঘূৰি আহিব আৰু যেতিয়া কি হ'ব আমাৰ এইডাল ৰশ্মি আৰু এডাল ৰশ্মি যেতিয়া আমাৰ এইডাল মেৰুলে যাব মই অথনি কৈছিল তোমালোকক মেৰুলে গ'লে কি হয় এতিয়া যেনিবা ইয়াত 30 ডিগ্ৰী এংগেলত গ'ল তেতিয়া আমাৰ আকৌ ঘূৰি অহা এংগেলটো কি হ'ব 30 ডিগ্ৰী হ'ব এতিয়া ধৰি লও যেনিবা ইয়াত এংগেল আই দি গ'ল তেতিয়া ইয়াত এংগেল আৰ হ'ব আৰু এংগেল আই আৰু তোমালোকে মই কৈছিলো সদায় সমান হয় তো এতিয়া আমাৰ ইয়াত কি হ'ল আমি ইয়াত লক্ষ্য বস্তুটোহে দেখালো আমাৰ ইয়াত দেখোন এতিয়ালৈকে প্ৰতিবিম্ব গঠিত হোৱাই নাই প্ৰতিবিম্ব কি হয় সমতল দাপোনত প্ৰতিবিম্ব ভিতৰত গঠিত হয় মানে আমি এইটো এতিয়া যেনিবা তোমালোকে সমতল দাপোনৰ মই উদাহৰণ দিছিলো আইনাখনৰ কি হ'ব তোমালোকে আইনাখনৰ ওচৰত যেতিয়া ৰখিবা আইনাখনৰ ভিতৰত হোৱা যেন লাগে নাই তোমালোকে যেতিয়া চাবা আইনাখনৰ ভিতৰত তোমালোকৰ প্ৰতিবিম্ব গঠিত হৈ আছে এতিয়া আমি এটা কথা জানো যে চাবা তোমালোকে লক্ষ্য কৰিবা যেতিয়া আইনাৰ ওচৰত ৰখা যেনিবা তোমালোকে আইনাৰ পৰা 10 মিটাৰ দূৰত আছে তেতিয়া আইনাৰ যেতিয়া ভিতৰত চাবা আইনা যেতিয়া চাবা তেতিয়া লাগে নাই তোমালোকে 10 মিটাৰ আইনাৰ ভিতৰতো সোমাই আছা এনেকুৱা এটা হেৰি চাবলৈ তোমালোকে আজি যদি তোমালোকে এনেকৈ চোৱা নাই তেতিয়া আজি ভালকৈ লক্ষ্য কৰি চাবা এনেকুৱা হয় তো ইয়াত কি হ'ব ইয়াত যেনিবা লক্ষ্য বস্তু ধৰি লোৱা ইয়াৰ পৰা এই মেৰুটোৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ দূৰত আছে তেতিয়া কি হ'ব আমাৰ প্ৰতিবিম্বটো ক'ত গঠিত হ'ব প্ৰতিবিম্বটো আমাৰ 10 সেন্টিমিটাৰ দূৰত গঠিত হ'ব ধৰি লোৱা এইটো 10 সেন্টিমিটাৰ কিন্তু আমি 10 সেন্টিমিটাৰটো কেনেকৈ গম পাম এই যোনটা ৰশ্মি আহিছে আমাৰ বাউন্স বেক হৈ আহিছে আমাৰ এই যোনটো আমি আপতিত ৰশ্মি কৰিলো এংগেল আই দি আপতিত ৰশ্মি কৰিলো যেটো এংগেল আৰ হৈ পিনে
অভিলম্বৰ লগত এংগেল আৰ হয় হেৰি প্ৰতিফলিত হৈ আহিলে সেইডাল পিছফালে গৈ পিনে ইয়াত যাব পিছফালে আৰু এই যোনডাল আমি অভিলম্বৰ সমানে সমানে যোনডাল পঠিয়ালোঁ সেইডাল পিছফালে এইডোখৰিত যাব আৰু গৈ পিনে কি হ'ব এইডোখৰিত আমাৰ এই পইণ্টটোত কাটাকাটি হ'ব এইডাল ৰশ্মি কাটাকাটি হ'ল এতিয়া আমি দেখিলোঁ যে দুডাল ৰশ্মি ইয়াত কাটাকাটি হ'ল মানে আমাৰ ইয়াত প্ৰতিবিম্ব গঠিত হ'বই চ' ইয়াত প্ৰতিবিম্ব গঠিত হৈ গ'ল ইয়াৰ পৰা ইয়ালৈকে হ'ল 10 সেন্টিমিটাৰ যেনিবা আমি ধৰি ল'লোঁ তো ইয়াৰ পৰা ইয়ালৈ 10 সেন্টিমিটাৰ হ'ব কিন্তু আমি জানো যে সমতল দাপোনত যিটো এই ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব আছে সিমান দূৰত্ব কাৰণ তোমালোকে ঘৰত আইনাৰ আগত চাবা আইনাৰ আগত চালে দেখিবা যে সেইটো আইনাখন হৈছে সমতল দাপোনৰ উদাহৰণ তো আইনাত কি হয় তোমালোকে যিমান দূৰত আছে 10 সেন্টিমিটাৰ দূৰত আইনা ৰখি আছে যেনিবা তো ভিতৰটো তোমালোকে দেখিবা যে যিটো প্ৰতিবিম্ব তোমালোকৰ গঠিত হ'ব আইনাৰ ভিতৰত নালাগে আচলতে ভিতৰত এনেকুৱা নহয় আচলতে এনেকুৱা হয় এতিয়া আমিতো এটা হেৰি হয় ন আমাৰ গাৰ পৰা ডাইৰেক্ট আমাৰ গায়ে নিজে লাইট ইমিট কৰিব নোৱাৰে আৰু লাইট ইমিট কৰিবলৈ এটা বাল্ব লাগিব বা হেৰি হ'ব লাগিব বা সূৰ্য হয় এইবোৰে লাইট ইমিট কৰে লাইট ইমিট মানে হেৰি হয় লাইট দিয়ে তো কি হ'ল লাইটটো কি হ'ব লাইটটো গৈ পিনে এই আমাৰ যেনিবা মোৰ পিছফালে লাইটটো আছে এই লাইটটো কি হৈছে এই লাইটটো গৈ পিনে ইয়াত মোৰ বৰ্ডত ষ্ট্ৰাইক কৰিছে বা ৱালত ষ্ট্ৰাইক কৰিছে ষ্ট্ৰাইক কৰাৰ লগে লগে কি হ'ব প্ৰতিফলিত হ'ব ইয়াত মই কৈছিলোঁ প্ৰতিফলিত হ'ব এই প্ৰতিফলিত ৰশ্মিটো আহি আমাৰ চকুত সোমায় তাৰপিছত কি হয় সেইটো গৈ পিনে আমি দেখি পাওঁ যে এই বৰ্ডখন দেখি পাওঁ তো এনেকুৱা এই চব বস্তু এনেকুৱা হৈ আছে এই ৱালত আকৌ খুন্দা খাইছে লাইটটো খুন্দা খোৱাৰ লগে লগে এই ৱালত এইডোখৰ যেনিবা খুন্দা খালে বৰ্ডৰ এইডোখৰ যেনিবা খুন্দা খাই পিনে আমাৰ চকুত আহিলে তেতিয়া আমি এই পাৰ্টটো যেনিবা দেখি পালোঁ এনেকুৱা হৈ আছে তো আমি ইয়াত সমতল দাপোনৰ পৰা এটা বস্তু গম পাওঁ যে প্ৰথম কথা সমতল দাপোনত কি হ'ব সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব অসৎ আৰু থিয় এতিয়া আমি ইয়াত এটা কথা গম পালোঁ যে এই অসৎ প্ৰতিবিম্বটো অসৎ কৈছে এইটো শব্দ অৰ্থ চাগে তোমালোকে বুজি পোৱা নাই আৰু থিয়টো বুজি পাইছা থিয় হৈ আছে দেখিছা প্ৰতিবিম্ব এয়া থিয় লক্ষ্য বস্তু এয়া থিয় হৈ আছে প্ৰতিবিম্ব থিয় হৈ আছে দুটাই থিয় হৈ আছে কিন্তু এই বস্তুটো বুজি পোৱা নাই তোমালোকে চাগে অসৎ মানে কি অসৎ প্ৰতিবিম্বনো কি হয় আমি এতিয়া সেইটো চাম অসৎ প্ৰতিবিম্ব দুই প্ৰকাৰ আছে এটা হৈছে সৎ প্ৰতিবিম্ব আৰু এটা হৈছে অসৎ প্ৰতিবিম্ব এইডোখৰ এইটো জেগা নাই মই তোমালোকে এইটো নোট কৰি লোৱা মই 3 লৈকে গণিম 1 2 3 মোহাৰি দিছোঁ দেই তোমালোকে মনত ৰাখিবা এইটো পইণ্ট মই আকৌ এবাৰ ক'ম পিছলৈ কিন্তু ইয়াত জেগা নাই বুলি মই মোহাৰি পিনে চাই দিওঁ ছবিটোতো মোহাৰিব নোৱাৰোঁ গতিকে ইয়াত মই তোমালোকক ডিফাৰেঞ্চটো দেখাম প্ৰতিবিম্ব দুই প্ৰকাৰ আছে মনত ৰাখিবা ইয়াত আমি অসৎ পাইছোঁ পিছলৈ আমি অসৎো পাম তো আমি জানি থ'ব লাগিব যে সৎ আৰু অসৎ প্ৰতিবিম্বৰ মাজত ডিফাৰেঞ্চ কি বা সৎ আৰু অসৎ প্ৰতিবিম্ব হয়নো কি সেইটো আমি চাম এতিয়া প্ৰতিবিম্ব দুই প্ৰকাৰ আছে প্ৰতিবিম্ব মানে ইমেজ মনত ৰাখিবা দেই কাৰণ আজিকালি ল'ৰা ছোৱালী ইংলিছত বেছিকৈ বুজি পাই যায় অসমীয়াতকৈ সেইবাবে মই অলপ কৈ দিছোঁ এক নম্বৰ হৈছে সৎ প্ৰতিবিম্ব আৰু দুই নম্বৰ হৈছে অসৎ প্ৰতিবিম্ব তোমালোকে নোট কৰি লোৱা সৎ প্ৰতিবিম্ব কাক কয় সৎ প্ৰতিবিম্বটো দুটা পইণ্ট আছে প্ৰথম হ'ল সৎ প্ৰতিবিম্বটো পৰ্দাত ধৰিব পাৰি পৰ্দাত তোমালোকে দেখা পাবা সৎ প্ৰতিবিম্ব পৰ্দাত
পৰ্দাত ধৰিব পাৰি। হঠ প্ৰতিবিম্ব পৰ্দাত ধৰিব পাৰি, কিন্তু অসৎ প্ৰতিবিম্বত কি হয়, পৰ্দাত ধৰিব নোৱাৰি। সেইটো এটা পইণ্ট। মই ইয়াত লিখা নাই, তোমালোকে নোট কৰি ল'বা। কিন্তু নাই, তোমালোকৰ ওপৰত মই ভৰসা কৰিলে নহ'ব, মই নিজে লিখি দিছোঁ, কাৰণ মই এতিয়ালৈকে গম পোৱা নাই কিমান ভাল কিমান তেনেকুৱা ল'ৰা ছোৱালী আছে, গতিকে মই নিজে লিখি দিছোঁ। ইয়াত হঠ প্ৰতিবিম্ব আৰু এইফালে অসৎ প্ৰতিবিম্ব আহিব পাৰে পাৰ্থক্য, তোমালোকে ভালকৈ চাই ল'বা। প্ৰতিবিম্ব এইটোত কি হয়, পৰ্দাত ধৰিব পাৰি। এইটোত কি হয়, পৰ্দাত ধৰিব নোৱাৰি। পৰ্দাত ধৰিব নোৱাৰি। ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, ছেকেণ্ডটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, হঠ প্ৰতিবিম্বত কি হয়, এতিয়া পোহৰৰ এইটো আমি প্ৰতিফলনৰ কথা পঢ়ি আছোঁ। পোহৰৰ প্ৰতিফলনেই হওক বা প্ৰতিহৰণেই হওক, যেতিয়া ইয়াত ৰশ্মিয়ে কটাকটি কৰিব, সেইটো প্ৰকৃততে কটাকটি কৰিব। কিন্তু অসৎ প্ৰতিবিম্বত কি হয়, প্ৰকৃততে নকৰে। ইয়াত চোৱাচোন, তোমালোকে ইয়াত প্ৰকৃততে কৰিছে জানো? এইটো দাপোনৰ পিছফালে গৈহে কৰিছে। ইয়াততো এনেকৈ ৰশ্মিডাল আহিলে, এইডাল ৰশ্মি ইয়াৰ লগত এইফালে গ'ল, এইডাল ৰশ্মি এইফালে আহি গ'ল, এইফালে গৈ এইফালে আহি গ'ল। সেইটো কাৰণে ইয়াততো কটাকটি নহ'ল, কিন্তু আমি কটাকটি কৰাব লাগিব, কাৰণ আমি প্ৰতিবিম্ব গঠন কৰিব লাগিব। গতিকে আমি কটাকটি কি কৰিছোঁ, আমাৰ যোনডাল দাপোন আছে, এইটো হ'ল দাপোন। এই দাপোনৰ আমি পিছফালে গৈ পিনে এই ডোখৰত কটাকটি কৰিছোঁ। এইটো কি হ'ল, আমাৰ অসৎ প্ৰতিবিম্ব সেইটো কাৰণে গঠিত হ'ল, কাৰণ আমি দাপোনৰ পিছফালে ইয়াত আমি এইডাল মেইন ৰশ্মি আছিলে, এইডাল এডাল আৰু এই দুডাল ৰশ্মিয়ে আমাৰ প্ৰকৃততে ইয়াত কটাকটি কৰা নাই। এইটো এডাল এইফালে গ'ল এইফালে ইয়াত আহিলে, এডাল এইফালে গ'ল এইফালে আহি গ'ল। কিন্তু আমিতো কটাকটি কৰিব লাগিব, কাৰণ আমাৰ প্ৰতিবিম্ব লাগেই। সেইবাবে আমি কি কৰিলোঁ, এডাল এক্সটেণ্ড কৰি দিলোঁ, বহলাই দিলোঁ। এইটো বহলাই পিনে এইফালে ইমানটো লৈ গ'লোঁ, আৰু এইডাল এক্সটেণ্ড কৰি পিনে এইফালে নিলোঁ। আৰু ইয়াত যেতিয়া কটাকটি কৰা হ'ল, তেতিয়া দেখিলোঁ যে ইয়াৰ সমান এইটো যিমান দূৰত আছে প্ৰতিবিম্বত, আমাৰ লক্ষ্যবস্তু যিমান দূৰত আছে প্ৰতিবিম্ব সিমান দূৰতে গঠিত হৈছে। তাৰ দ্বাৰা প্ৰমাণিত হ'ল যে এইটো এটা সমতল দাপোন হয়। আৰু সমতল দাপোনটো আমি গম পাইছোঁ, কাৰণ এইটো সমতলভাৱে আঁকিছোঁ। তো ইয়াত কি হয়, অসৎ প্ৰতিবিম্বত এনেকুৱা হয়, বাহিৰত গৈ পিনে আমি কাটিব লাগে। কিন্তু যোনটো সৎ প্ৰতিবিম্ব হ'ব, সৎ প্ৰতিবিম্বত পোহৰৰ প্ৰতিফলনেই হওক, আমি এতিয়া প্ৰতিফলনৰ কথা পাতি আছোঁ, পিছত প্ৰতিহৰণৰ কথা পাতিম। তো পোহৰৰ প্ৰতিফলনেই হওক বা প্ৰতিহৰণেই হওক, তাত কি হ'ব, এই দুডাল ৰশ্মি যেনিবা ধৰি লওক এডাল ৰশ্মি আছিলে, এনেই ধৰি লৈছোঁ, আৰু এনেকুৱা নহ'ব পাৰে, কাটাকাটি ষ্টাইলটো বেলেগো হ'ব পাৰে। তো মই এনেই আৰু জাষ্ট ধৰি লৈছোঁ, এডাল ৰশ্মি যেনিবা এডাল ৰশ্মি যেনিবা, তো এইডোখৰ এতিয়া কাটাকাটি খাব। আমি পিছফালে গৈ পিনে এইডোখৰত গৈ পিনে কৰিব নালাগে, কাটাকাটি খুৱাব নালাগে। এইডোখৰ এতিয়া কাটাকাটি খাই যাব, আৰু তোমালোকে তাতে দেখি যাবা। তো মই পইণ্টটো লিখি দিছোঁ, প্ৰতিফলন আৰু প্ৰতিহৰণৰ পিছত পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটি ফলত সৎ প্ৰতিবিম্বৰ গঠন হয়। এইডোখৰ মই কৈ দিছোঁ এবাৰ, প্ৰতিফলন আৰু প্ৰতিহৰণৰ পিছত পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত সৎ প্ৰতিবিম্বৰ গঠন হয়। কিন্তু আমি যদি ইয়াত লিখোঁ অসৎ প্ৰতিবিম্বৰ কথা, মই এইডোখৰ জেগা নাই বুলি ইয়াতে লিখি দিছোঁ দেই তোমালোকক, তেতিয়া ইয়াত কি হ'ব, অসৎ প্ৰতিবিম্বত ইয়াত প্ৰকৃত নহয়, কাৰণ পিছফালে গঠিত হয়, পিছফালে কটাকটি কৰিব লাগে। তো ইয়াত কি হ'ব, প্ৰতিফলন আৰু প্ৰতিহৰণৰ পিছত পোহৰ ৰশ্মিৰ এই প্ৰকৃত জেগাত আমি কি লিখিম, আপাত লিখিম।
কোনোবা আকৌ ভিডিঅ'টো নাচাই পিনে আধাতে কৈ নিদিবা আকৌ দেই মই এফালে লিখিছোঁ বুলি, মইতো বুজাবৰ কাৰণে লিখিছোঁ। উল্টা পুল্টা কমেণ্ট নকৰিব, আগত চাই ল'ব ভালকৈ। ইয়াত অসতৰ কথা এতিয়া লিখিছোঁ, এতিয়া অসতৰ কথা লিখিছোঁ, কিন্তু আপোনালোকে ভালকৈ এতিয়া অসতৰ কথা লিখিছোঁ। এতিয়া চোৱা এইটো অসৎ প্ৰতিবিম্ব, তেতিয়া কি হ'ব আপাতত, আপাত মানে ৰিয়েল নহয়, প্ৰকৃত নহয়, তাত গৈ পিনে কটাকটি কৰে। তো ইয়াত আমি যে অথনি যোনটো পইণ্ট পালোঁ তাত আছিল যে পইণ্টটোত কি আছিল, সমতল দাপোনৰ পইণ্টটোত মনত কৰা তোমালোকে, প্ৰতিবিম্ব সমতল দাপোনত গঠিত হোৱা প্ৰতিবিম্ব অসৎ আৰু থিয়। থিয়টো আমি গম পাইছিলোঁ, অসৎ কি হৈছিলে গম নাপাইছিলোঁ, এতিয়া অসৎটো মই বুজাই দিলোঁ তোমালোকক। এতিয়া 2 নম্বৰ পইণ্টটো হ'ব কি, সমতল দাপোনৰ 2 নম্বৰ পইণ্টটো হ'ব লক্ষ্য বস্তু। এইটো হ'ল লক্ষ্য বস্তু এ বি, এইটো এডেছ বিডেছ যি দিছোঁ মই নাম। লক্ষ্য বস্তু দাপোনৰ, এইটো দাপোন, এইটো দাপোন, দাপোনৰ সন্মুখত যিমান দূৰত থাকে প্ৰতিবিম্ব দাপোনৰ পিছফালে সিমান দূৰত গঠিত হয়। এতিয়া মই পইণ্টটোতে লিখি দিলোঁ, পইণ্টটোত লিখা আছে যে লক্ষ্য বস্তু দাপোনৰ সন্মুখত যিমান দূৰত থাকে প্ৰতিবিম্ব দাপোনৰ পিছফালে সিমান দূৰত গঠিত হয়, সেইটো আছে কথাটো। কি হ'ব এতিয়া আমাৰ এইটো হৈছে লক্ষ্য বস্তু, এইটো হৈছে প্ৰতিবিম্ব। মই কৈছিলোঁ তোমালোকক আইনাৰ আগফালে যেতিয়া তোমালোকে ৰখা দেখিবা যে তোমালোকে যিমান দূৰত ৰখি আছে আইনাটোৰ পৰা ভিতৰতো তোমালোকৰ প্ৰতিবিম্ব যোনটো তোমালোকৰ ইমেজ আছে সেইটো সিমান দূৰত আইনাৰ ভিতৰতে কি হৈ আছে গঠিত হৈছে। তো ইয়াত সেইটো পইণ্টে কৈ আছে। এতিয়া যেনিবা মই ইয়াত ক'লোঁ নহয় তোমালোকৰ ইয়াত যোনটো মেৰুৰ পৰা ইয়াৰ পৰা ইয়ালৈকে আমাৰ যোনটো দাপোনৰ ইয়াত আচলতে এইটোত মেৰু বুলি নকয়, তোমালোকক বুজাবলৈ মেৰু বুলি কৈছোঁ। মেৰু কোনটোত কয়, তোমালোকৰ গোলাকাৰ দাপোনত কয়, তোমালোকে এইটো ভুল নুবুজিবা। আৰু ইয়াত কি হৈছে, ইয়াত যিমান দূৰৰ পৰা গঠিত হ'ব সেইটো ইমান দূৰতে গঠিত হ'ব। তো 2 নম্বৰ পইণ্টটো এইটোৱে আছিলে। 3 নম্বৰ পইণ্টটো তোমালোকে নোট ডাউন কৰি ল'বা। 3 নম্বৰ পইণ্টটো আমাৰ কি হ'ব, পইণ্টটো হ'ব প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয়। এতিয়া আমাৰ এই শব্দটো পাৰ্শ্ব, এই পাৰ্শ্ব শব্দটো মানে ফুল্লি নহয়, পুৰা ওলোটা নহয়, অলপ ওলোটা। পুৰা ওলোটা হয় যদি এইটো তলফালে গঠিত হ'ব, এতিয়া সেইটোক আমি ওলোটা বুলি কওঁ। কিন্তু এতিয়া পাৰ্শ্বভাৱে কৈছে, এতিয়া আমি বুজিবলৈ কি, এতিয়া ইয়াত আমি একো ওলোটা ফুলোটা দেখি পোৱা নাই, দেখিছা নি তোমালোকে চকুৰে কিবা দেখিছা নি ওলোটা? এতিয়া কৈছে কোনটো, আমাৰ তাহাঁতি কি বস্তু বুজাবলৈ চেষ্টা কৰিছে সেইটো মই কৈ আছোঁ তোমালোকক। এতিয়া তোমালোকে যেনিবা তোমালোকে চাবাচোন ছোৱালীখিনিৰ ক্ষেত্ৰত, তোমাৰ ল'ৰাখিনিও চাব পাৰা, চাবাচোন তোমালোকে যেতিয়া তোমালোকে হেৰিটো আইনাৰ আগত থিয় হোৱা তোমালোকে চাবাচোন নাকফুলিটো সদায় বেকাকৈ দেখায়, তুমি চাবা তোমালোকে মন কৰিবা। ল'ৰাখিনিও চাব পাৰা, ল'ৰাখিনি কিবা এটা বস্তু কিন্তু নাকফুলিটো দেখি পোৱাই ন সেই অবজেক্টটো। এতিয়া নাকটোতো সমানে আছে, এইফালে সমানে। এতিয়া যদি কাৰোবাৰ নাকটো অকণমান বেকা, তেতিয়া মই ইটিকিং কৰি কোৱা নাই, এনেই কৈছোঁ নাকটো বোলে বেকা, তেতিয়া দেখিবা যে নাকটো যেতিয়া তাত হেৰিত চাবা, তোমালোকে আইনাখনত চাবা, তোমালোকে দেখিবা যে নাকটো ইটো চাইডে বেকা। ধৰি লোৱা তোমালোকৰ সোঁ চাইডে বোলে আছে বোলে বেকা, কিন্তু তোমালোকে আইনাত চাওঁতে দেখিবা যে বাওঁ চাইডে বেকা আছে। সেনেকুৱাই নাকফুলিটো যে তোমালোকে পিন্ধি থাকিব ছোৱালীখিনি দেখিব, মোৰ নাকফুলি দেখোন এইফালে। তো সেনেকুৱা সেই কথাটো কৈ আছে ইয়াত, পাৰ্শ্বীয়ভাৱে ওলোটা যিটো ক'ব বিচাৰিছে সিহঁতি এইটো হয়। তো আজিলৈ ইমানেই আছিলে।
ইমানটোৱে ক'বলৈ আছিলে। কাইলৈ নেক্সট ভিডিঅ'ত মই তোমালোকৰ গোলাকাৰ দাপোনৰখিনি ষ্টাৰ্ট কৰিম। তো তোমালোকে চাবা ভিডিঅ'টো আৰু কমেণ্ট কৰিবা কোনডোখৰ তোমালোকে বুজি পোৱা নাই বা তোমালোকৰ বিৰাট অসুবিধা হৈছে নেকি, মোৰ পঢ়োৱাৰ ষ্টাইলটো বেয়া হৈছে নেকি, মই কিবা ইম্প্ৰুভ কৰিব লাগিব নেকি, তোমালোকে কমেণ্ট কৰিবা, তেতিয়া মই ধৰিব পাৰিম যে কি হৈ আছে। আৰু আজিলৈ ইমানেই আছিলে। নমস্কাৰ, থেংক ইউ।